এয়া আমি ওলাইছোঁ আজি জয়পুৰ ফুৰিবলৈ গোটেই জয়পুৰ ফুৰিম 15টা জেগা এখন লৈ ল'লোঁ 1200 रुपये लेगा दादा पूरा जयपुर घुमा देगा ठीक है जाके मिलेंगे अभी जाएंगे बिरला टेम्पल ना भैया अभी कहाँ जाए बिरला मंदिर का हाँ हाँ ठीक है सबसे पहले हम लोग जा रहे हैं बिरला मंदिर दिखाया আৰু এনেকৈ গৈ আমি পালোগৈ বিৰলা টেম্পল আৰু গোটেই বিৰলা টেম্পলটো হোৱাইট মাৰ্বলেৰে বনোৱা হৈছে আৰু তাত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মূৰ্তি আছে তাৰ পৰা আমি গৈ পালোগৈ বিৰলা মিউজিয়াম আৰু এই বিৰলা মিউজিয়ামত ৰজাদিনীয়া বহুত সামগ্ৰী ইয়াত ৰখা হৈছে বহুত ধুনীয়াকৈ ৰখা হৈছে চাওকচোন কিমান ধুনীয়া ওপৰটো বহুত ধুনীয়া আৰু এয়া এনেকৈ আমি গৈ সোমালোগৈ এটা পটাৰী সেকশনত য'ত অকল তাত বিভিন্ন ধৰণৰ পটছবোৰ দেখা গৈছে এয়া চাওকচোন বহুত ধুনীয়া আপুনি ওচৰৰ পৰা চালেহে দেখিব পাৰিব ধৰিব পাৰিব চাওকচোন কিমান ধুনীয়া ধুনীয়া ইয়াত পট আছে এইখিনি হৈছে অকল পট যাক আমি কলহ বুলি কওঁ বিভিন্ন ধৰণৰ কলহ আছে ইয়াত বিভিন্ন ৰঙৰ কলহ আছে সকলো ৰং বেলেগ বেলেগ নীলা আছে ৰঙা আছে বগা আছে এই তেনেকে বহুতো ধৰণৰ ইয়াত কলহ আছে তাৰ পিছতে পালোগৈ আমি কিছুমান পাথৰেৰে বনোৱা কিছুমান মূৰ্তি আৰু কিছুমান ডিজাইন এইবোৰ বহুত শ বছৰ পুৰণা কিছুমান মূৰ্তি আছে তাত সঁচাকৈ গৈ বহুত ভাল লাগিল আৰু দেখিবলৈ বহুত ধুনীয়া ওচৰৰ পৰা চালে বেছি ভাল লাগে কেমেৰাত ইমান ভাল নাহে হলেও ভালেই আহিছে এয়া তাৰ পিছত আমি পালোগৈ ৰজা মহাৰাজা সকলে ব্যৱহাৰ কৰা কিছুমান যুদ্ধৰ অস্ত্ৰ আৰু এয়া যুদ্ধত ব্যৱহাৰ হোৱা কিছুমান সাজ আৰু এইবোৰ হৈছে কুঠাৰ দা জাঠি জোং বন্দুক এনেকৈ কিছুমান বস্তু আছে আৰু এইখিনি হৈছে ঢাল য'ত ৰজা মহাৰাজা সকলে যুদ্ধত ব্যৱহাৰ কৰিছিলে ইয়াতে আছে আৰু বিভিন্ন ধৰণৰ বস্তু য'ত আপোনালোকে দেখা পাব এইবোৰ হৈছে ৰজা মহাৰাজাৰ দিনৰ কিছুমান মিউজিকেল ইনষ্ট্ৰুমেণ্টছ য'ত গিটাৰ চিটাৰ সব আছে আৰু এনেকৈ গৈ গৈ আমি পালোগৈ ৰাজস্থানৰ জয়পুৰ চহৰত অৱস্থিত এটা সুন্দৰ অট্টালিকা যাৰ নাম হৈছে হাৱা মহল আৰু এইটো হৈছে ৰঙা আৰু গোলপীয়া ছেণ্ডষ্টোন পাথৰেৰে নিৰ্মিত এটা মহল আৰু এটি 5 মহলীয়া মহল য'ত 953খন খিৰিকী আছে আৰু এইটো বনাইছিলে মহাৰাজা ছয় প্ৰতাপ সিংহই 1799 চনত আৰু তাতে আমি কেইখনমান এনেকৈ ফটো মাৰিলোঁ আৰু তাৰ পৰা ৰাওনা হ'লো বেলেগ এখন জেগালৈ আকৌ দেখুৱাইছোঁ চাই থাকিব